পাইছোঁ এতিয়া আমি আমাৰ হলৰ কাষত নতুন মোবাইল আহিব ভিভ' আমি যিটো বস্তু বিচাৰি সেইখন দোকান বামাখাটা লৈ আহিছোঁ বামাখাটা সত্ৰৰ ৰাস্তাৰে আমি সোমাইছোঁ তো আপোনালোকক বামাখাটা সত্ৰখন দেখুৱাই আছোঁ তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এয়া আমি বামাখাটাৰ ভিতৰত সোমাইছোঁ তো বামাখাটা সত্ৰখন মোৰ আগেৰে আছে প্ৰথমে বামাখাটা সত্ৰখন চাই ল'ব ভিতৰত নাযাওঁ বাৰু আপোনালোকক বাহিৰৰ পৰা দেখুৱাই দিওঁ ইয়াতে মুকলি বিহু প্ৰদৰ্শনীও হয় বহাগত তো এইখনেই হ'ল বামাখাটা সত্ৰ আপোনালোকক দেখুৱাই দিছোঁ বামাখাটা সত্ৰ তো আজি আমি বামাখাটা আহিছোঁ ফুৰিবলৈ যিসকল বামাখাটা মোৰ বন্ধুৱে ভিডিঅ'টো চাই আছে চেনেলটোত লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কি ধুনীয়া পৰিৱেশ চাৰিওফালে চাওক ফুল ইমান বগা ফুল ধুনীয়াকৈ ফুলি আছে চাৰিওফালে আমাৰ ভাষাত কাঠণ্ড ফুল বুলি কওঁ আপোনালোকৰ ভাষাত কি বুলি কয় ক'ব আমি কাঠণ্ড ফুল বুলি কওঁ কি ধুনীয়াকৈ ফুল চাৰিওফালে ফুল ৰাস্তাৰ কাষে কাষে ফুল ইমান ধুনীয়া পৰিৱেশ মানে চাইয়ে গম পাইছে চাওক ফুলৰ বাগান কৰি দিছে ৰাস্তাৰ কাষে কাষে আপোনালোকক বজালী ডিষ্ট্ৰিক্টৰ কিছু সৰু সৰু ঠাই কিছুমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ মোৰ ব্লগত তো যোৱাকালি পাঠশালাখন দেখুৱালোঁ আৰু আজি আপোনালোকক বামাখাটাখন দেখুৱাই আছোঁ তো এনেকৈ সৰু সৰু কিছুমান ঠাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাই থাকক এইখন বামাখাটা 2 নম্বৰ সত্ৰ সত্ৰখন পাহৰি ইয়াতে কাম চলি আছে 2 নম্বৰ সত্ৰখন নামঘৰ চাওক আপোনালোকে এটা টাৰ্ণিং পাৰ হোৱাৰ পিছতে মানে এখন সত্ৰ বা নামঘৰৰ আৰম্ভণি হৈছে ইয়াতে এইখন এখন ধৰ্মীয় তো এনেকৈ প্ৰত্যেকটো টাৰ্ণিং এৰিয়ে এখন সত্ৰ আছে তো ক'ব গ'লে ধৰ্মীয় স্থান চাৰিওফালে সত্ৰ নামঘৰ ৰাস্তাৰে গৈ থাকিলে আপুনি দেখা পাব তো বামাখাটাত উপস্থিত আছোঁ আপোনাক দেখুৱাই আছোঁ বামাখাটাৰ প্ৰাকৃতিক দৃশ্য এইটো এটা প্ৰত্যেকটো টাৰ্ণিঙতে এটা এটা মন্দিৰ আছে বা এখন সত্ৰ আছে আমি গৈ আছোঁ ইমান ধুনীয়া পৰিৱেশৰ মাজতে আজি ৰ'দটো বেছি দিয়া নাই ধুনীয়া বতৰ
তো গাইস আমি টঙত বৰ্তমান টঙত ইয়াতে কিবা লাগি আছে কি লাগি আছে গম পোৱা নাই বাৰু টঙত ব্যস্ত আমি ইফালে এটা বাগান দি আছে ইফালে এটা ফোনত ব্যস্ত তো মই এনেকৈ বহি আছোঁ আৰু চাইকেলিংখন ইয়াতে তো বামাহাটা পশ্চিম কি আছিল এইখিনি তো বামাহাটত বৰ্তমান আমি ভিতৰতে আছোঁ ইয়াতে বহি আছোঁ বৰ্তমান আমি অলপ জিৰাইছোঁ তাৰমানে এই দুজনে বোলে ভাগৰ লাগিছে তো মই অলপ জিৰাই ল'ম লগতে আমি জিৰালোঁ জিৰাই উঠি মাত্ৰকে আমি বৰ্তমান যাই আছোঁ আৰু ঘৰৰ ফালে পেডেল মাৰি গৈ আছোঁ আমি তিনিওজনে আমি গৈ আছোঁ বৰ্তমান এনেকুৱা ৰাস্তাৰে গৈ আছোঁ নহয় মানে গাঁৱলীয়া ৰাস্তা এই ছাগলী অকণমান চাই দিব হা তো গাইজ কোনোদিনে আহি পোৱা নাই এইটো ৰাস্তাৰে তো আজি ফাৰ্ষ্ট এইফালে ৰাস্তা আছেনে নাই সেইটো নাজানো ভালকৈ তো পথাৰৰ মাজেৰে মথাৰিৰে ধুনীয়াকৈ গৈ আছোঁ আমি ৰাস্তা চাওক গাড়ী ৰাস্তা চাওক কি ৰাস্তাৰে আহিছোঁ আমি গমেই নাপাওঁ এইটো ৰাস্তা চিনিয়ে নাপাওঁ গাইজ ৰাস্তা চিনি নাপাওঁ বহুত জমনি হৈছে তো গাইজ যিমান খাইছিলোঁ না চব হজম হৈ গ'ল আৰু খাব লাগিব নিতানন্দত যাই মই যায়ে আছোঁ কহাই আহিছোঁ গমেই মানে গাইজ চাওকচোন চাই থাকক ক'ত যাই পাং আজি আকৌ গাই চাইকেল লৈ বাইক হ'লেও বেলেগ কথা প্লেয়াৰখিনি তেলেই শেষ হ'লা হয় ধন মাছ পাইছা নাই গাইজ ৰ'দতে চলি মোৰ সুখে গৈছে বহাব পাৰে নেকি আমিও আছিলোঁ দিয়কচোন সৰুতে এনেহেন ইমান বৰফ খাওঁ বুলি ভাবিছিলোঁ বৰফে নাই বোলে আছে নে কিবা নাই এইটোৱে আছে কি আছে পুৰা বৰফ খাই আছে ময়ো লৈছোঁ ময়ো খাম হ'ব ন আজি মাল দিলে নেদেখোঁ মোৰ চাওকচোন গাইজ বৰফ খালোঁ এইফালে এণ্টি খাই আছে হ'লেও গাইজ আচৰিত মানছোঁ কেমেৰাটো নাহে চম্পকে গাইজ আৰু তামাম খাব পাৰে গাইজ পুৰা বৰফ নহয় এতিয়া বোলে আৰু কল্ড ড্ৰিংক খাব বোলে নিতানন্দত যাই বৰফ দুটা খালাক গাইজ দুটাই দি হয় নি আৰু লাগে বোলে খাওক দে জীৱনটোনো কেইদিনৰ 2 দিনৰ জীৱন খাবাতো লাগবই আৰু পইচা আছে মানে খাব লাগব আৰু বোলে এণ্টি শেষ হ'ল না এণ্টি ইমান খাইছোঁ না আজি যোৱাকালিও পাঠশালাত যাই গাইজ কি যি খানাই চিংৰাই পৰঠাই কোল্ড ড্ৰিংকে আইচক্ৰীমে বহুত খাইছে গাইজ আৰু আজি ফুৰবা আহিছোঁ আজিও যোৱাকালি খাইছোঁ কিন্তু আৰু গোটেই কথাই মিলি আৰু খাব ভোক লাগিলে কি কৰে গাইজ চম্পকে ভাগাৰ লগা বুলি কৈ জিৰবা খোজে আৰু যেতিয়া কিবা খুৱাই দিবি পিক আপ কি চাবি চাইকেলত আমাকো বাৰ্তা নিদিয়ে আগৰ এতিয়া গাইছ চাব মই দেখি আছোঁ চাবচোন আমাক কৰি আগৰ একদম পূৰা আছে না আমি বহুত পাছত আছোঁ এতিয়া হিংসা কৰাৰ কাৰণে সি ৰখাই দিলাক কি কবি আর খাই উঠাৰ পিছত তাৰমানে ফুল পিক আপ গাড়ীত জিংকে তেল ভৰালি ফুল পিক আপ লৈ আৰু সেনেহেন গাইজ আমি কহাই দি আহিছোঁ আজি নিজেও নাজানো যাই আছোঁ যি সহায় লৈ যায় সহায় যাম আজি আৰু ন' টেনশ্যন তো গাইজ আমি আহি বৰ্তমান পাণবাৰী পালোঁ তো পাণবাৰী দি আমি আহিছোঁ তো এতিয়া তো আমি পাণবাৰীৰ মাজেৰে যাম অ' এম জি
বাপরে বাপ তো গাইস রাস্তা দেখি ভয়ঙ্কর রাস্তা একদম সম্পর্কে গাইস খাই লৈ পুরা ফুল পিটামত মারি আছে সাইকেল এটা আমি মোটামুটি আমাৰ নিজৰ গাঁও পালোঁ আৰু অহাকালি আমি চেষ্টা কৰিম নতুন আমাৰ ভিডিঅ'খন ৰাইজসকলে চাব কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাইডৰ বেল আইকনটো ক্লিক কৰি